everyone, welcome to a new vlog. বহুত দিনৰ মূৰত আপোনালোকক লগ পাইছোঁ, বহুত দিনৰ মূৰত কেমেৰাটো হাতত লৈছোঁ। তেনেকৈ ব্লগিং কৰা হোৱাই নাই, যিসকলে মোৰ ভিডিঅ' চাই আছে গম পাইছেই। বহুত দিন দিয়া নাই, more than 3 months হৈ গ'ল, বহুত গেপ গুচি গ'ল। আচলতে কি কাৰণত দিয়া নাছিলোঁ, কি কথা এইবিলাক পাছত পাতিম বাৰু, কাৰণ আচলতে দেখুৱাবলগীয়া তেনেকুৱাও মই ইমান বিশেষ বিচাৰি নাপাওঁ, সেইটো কাৰণে ব্লগবোৰ তেনেকৈ দিয়া হোৱা নাছিলে। কিন্তু আৰু অলপ দেউতাৰো গা চা ভাল নাছিলে, সেয়াও এটা কাৰণ বাৰু, সেইখিনি কথা পিছত পাতিম। কিন্তু আজি এটা ব্লগটো মই এইখিনি ইন্ট্ৰডাকশ্যনটো দি পেলাই বেছি দীঘল কৰি নাথাকোঁ। আজি এটা স্পেচিয়েল দিন, সেইকাৰণে ভাবিছোঁ আজি এইটো ব্লগ কৰোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কাৰণ মোৰ কাৰণে নতুন অভিজ্ঞতা। চ' ভাবিছোঁ ডেফিনেটলি এইটো মই ব্লগ কৰি পেলাই শ্বেয়াৰ কৰিব লাগে। একচুৱেলি আজি টাইটেল থাম্বনেইল দেখি গম পাইছেই, আজি আছে এটা ফটোশ্বুট। আকৌ এবাৰ কইনা বনিবলৈ ভাগ্য ফুলিছে মোৰ, তেনেকুৱা নিচিনাই হৈছে। একচুৱেলি ব্ৰাইডেল ফটোশ্বুট এটা আছে, মোৰ এগৰাকী ফ্ৰেণ্ড, আগতেও আপোনালোকে লগ পাইছে তাইক মোৰ চেনেলত, বা আপোনালোকে তাইৰ ভিডিঅ' চাবও পাৰে, কালাৰ্ছ অফ লাইফ দেৱশ্ৰী। চ' তাইৰ লগত আছে এটা ফটোশ্বুট। চ' কেনেকুৱা হয় কি কথা নাজানো, আগতে মই কেতিয়াও ফটোশ্বুট কৰি পোৱা নাই, আৰু বিশেষকৈ এনেকৈ পূৰা হেভি মেকআপ ব্ৰাইডেলৰ মই আগতে লৈ পোৱা নাই, কাৰণ মোৰ বিয়াৰ টাইমত ইমান তেতিয়া মেকআপ আৰ্টিষ্টৰ ট্ৰেণ্ডটো ইমান নাছিলে। চ' মোৰ বিয়াৰ পাছৰ পৰাহে সেইটো ইমান ওলাইছে। চ' আমি তেতিয়া নৰ্মেলকৈ কাচিছিলোঁ। চ' আজি ফাৰ্ষ্ট টাইম, যিহেতুকে মই অকণমান লুকক তেনেকৈ কৰোঁ, নিজেও অলপ আজিকালি ওলাওঁ, কিন্তু একদম ফুল মানে একদম ব্ৰাইডেল মেকআপটো কেতিয়াও নিজৰ ওপৰত এপ্লাই কৰি পোৱা নাই। চ' আজি ফাৰ্ষ্ট টাইম কৰিম, আৰু লগতে ফটোশ্বুটটো মই এনেকৈ কেতিয়াও কৰি পোৱা নাই প্ৰফেচনেল ফটোগ্ৰাফাৰৰ সৈতে। চ' সেয়াও আজি প্ৰথম অভিজ্ঞতা হ'ব। চ' এতিয়া ইয়াতে বেছি কথা পাতি নাথাকোঁ, গৈ থাকোঁ, সময় দেৰি হৈছে, তাইক লগ পাম, তাইক লগ গৈ পেলাই তাইৰ লগত ইন্ট্ৰডাকশ্যনটো দিম, তাইক লগ। হাই কোৱা। হেল্ল', যদি দেৱশ্ৰী, ফাইনেলি আমি লগ পাই গ'লোঁ, আৰু আমাৰ এতিয়া মেকআপ ষ্টাৰ্ট। মই তাইক কেনেকৈ এৰেঞ্জ কৰিছে, কি কৰিছে, সকলোখিনি ভালকৈ দেখাম আৰু পিছত কথা পাতিম, নহ'লে আমাৰ এতিয়া দেৰি হৈছে। চাৰে 12টা বাজিলে। মই কৈছোঁ তোমাৰ কথা আগতে, ইন্ট্ৰডাকশ্যনত কৈছোঁ। Till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. আমাৰ মেকআপ চলি আছে, অলমষ্ট বেছ আৰু আই হ'বই হয়। চ' ভাবিলোঁ তাইক কাজলটো নিজে লগাই ল'ব কওঁ, মই লগালে ক'ৰবাত ভিতৰত লাগি যাব পাৰে, দুখ পাব পাৰে। চ' সেয়া তাই কাজল নিজে লগাইছে, বাকী ফাইনেল লুক তাই দেখাই থাকিব, চাই থাকিব। চ' আমাৰ মেকআপ কমপ্লিট। এতিয়া দেৱশ্ৰী, নেক্সট ষ্টেপ কি হ'ব? এতিয়া আমি হেয়াৰ প্ৰিপেৰেশ্যন কৰিম, ব্ল' ড্ৰাই কৰিম, ক্ৰিম্পিং কৰিম, হেয়াৰ কৰিম, দেন ফাইনেল লুকটো দেখাম। মই জীৱনত মই এবাৰ প্ৰথম নিজকে HD মেকআপত দেখিছোঁ, গম পাইছানে? নিজৰ বিয়াতটো কৰা নাই। কেনেকুৱা লাগিছে কওকচোন? মই কিন্তু খুব ধুনীয়া দেখিছোঁ তাইক, ভাল লাগিছে, মোৰ ভাল লাগিছে, মেকআপটো ভাল লাগিছে, আৰু ফুল লুকটোত চাগে আৰু বেলেগ আহিব। A few moments later. ফাইনেলি ৰেডি, এইটো মোৰ ফাইনেল লুক। দেৱশ্ৰী, থেংক ইউ, ইমান ধুনীয়াকৈ সজাই দিছে তাই। আৰু ক'ব আপোনালোকে কেনেকুৱা পায় লুকটো। মই দেৱশ্ৰীৰ যিটো ইনষ্টা ID হয়, তাই মেকআপৰ যিটো পেজ হয়, তাইৰ ডিটেইলছ, কেনেকৈ তাইক কণ্টেক্ট কৰিব লাগে, মই সকলোখিনি ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু অভাৰঅল তাই ধুনীয়া কৰিছে, ভাল কৰিছে, ড্ৰেছিঙো ধুনীয়া হৈছে, মেকআপটো মই ছেটিছফাইড, ভাল পাইছোঁ। চ'
যদি আপোনালোকে ভাল পায় যোগাযোগ কৰিব আৰু যোগাযোগ আজি কৰিব। আমাৰ মডেল যদি কেনেকুৱা লাগিছে আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰিব তাইক মই মেকআপ কৰি ভাল পাইছোঁ তাইৰ স্কিন ধুনীয়া হেয়াৰো ধুনীয়া খুব ধুনীয়াকৈ মই বিচৰা ধৰণে মানে বহিছে আৰু চ' মোক খুব ধুনীয়া লাগিছে আপোনালোকক কেনেকুৱা লাগিছে জনাব আৰু যদি আগলৈ আপোনালোকে মোক বিচাৰে মেকআপ ল'ম বুলি তেতিয়া মোক যোগাযোগ কৰিব তাই ডেছক্ৰিপশ্যনত মোক ডিটেইলছ দি দিব আৰু এটা কিতাপ আছে আমি এতিয়া এটা কিতাপহে কৰিলোঁ আৰু এটা আছে সেইটো কাৰণে আপোনালোকে অপেক্ষা কৰক আৰু ভিডিঅ'টো শেষলৈকে চাওক চাই থাকিব এইটো নেক্সট লুকটো এতিয়া কৰিম এতিয়া পটাপট ফটো চটো তুলিলোঁ মই যিমান পাৰোঁ অলপ অলপ ক্লিপছ কৰিছোঁ ইয়াতে মই গোটেই ভিডিঅ'টোত লগাই দিম চ' কেনেকুৱা পাইছে আজি মই প্ৰথম নিজকে ইমান হেভি মেকআপত আজি ফাৰ্ষ্ট টাইম নিজকে দেখিছোঁ চ' নিশ্চয় কমেণ্ট কৰিব আৰু যদি ভাল পায় তাইক যোগাযোগ কৰিব আৰু এতিয়া পটাপট নেক্সট লুকটো ৰেডি হৈ লওঁ A few moments later. এইটো ছেকেণ্ড লুক তুমি কোৱা মোৰ পিছত ধুনীয়াকৈ কৰি চ' লোৱা এইটো ছেকেণ্ড লুক জোৰৰ মেইন ছেট জোৰ পিন্ধিছোঁ ৰেড ব্লাউজ আৰু এইফালে গোটেইখিনি ৰেড জুৱেলাৰী চ' সেয়া কেনেকুৱা লাগিছে জনাব আহা দিবচে হেল্ল' এভৰিৱান তাই এইটো ছেকেণ্ড লুক কেনেকুৱা লাগিছে মই জনাব পষ্ট দিব পাৰিছোঁ নাই কোৱা পাৰিছে ধুনীয়া পষ্ট দিব মই তাই কৈছোঁ মোৰ এইবোৰ এক্সপিৰিয়েঞ্চ নাই তাইতো প্ৰফেচনেলি কৰি থাকে বাৰু মডেলিং চডলিং তাই জানে তাই কৈছে এনেকৈ কৰা মই দেখাই দিছোঁ আৰু মুঠতে যেনেকৈ নাই, নাই, ভাল হৈছে, ভাল হৈছে। লুকটোৰ প্ৰতিভা একদম ওলাই গৈছে আজি তাইক ধুনীয়া লাগিছে মেকআপ চেকআপ কৰাৰ পাছত গতিকে আপোনালোকে যদি কিবা মডেলিং কৰিবলৈ বিচাৰে কৰাবলৈ বিচাৰি ল'ব পাৰে আজি হাজবেণ্ডক কওঁ গুচিয়ে যাওঁ নেকি কাবালে ঠিক নাই তাকে চ' সেয়া আৰু গতিকে আমাৰ যি দুটা গেটআপ আছিলে আমাৰ দুটা গেটআপ ফাইনেলি হৈ গ'ল আপোনালোকে কমেণ্ট বক্সত জনাব কোনটো ভাল লাগিলে আৰু কমেণ্ট কৰিব আৰু তাইক ইনষ্টাত আপোনালোকে ডেফিনেটলি ফ'ল' কৰি ল'ব আৰু কমেণ্ট কৰিব তাইক জনাব যদি আপোনালোকৰ প্ৰয়োজন হয় চ' মইতো ভাল পালোঁ আপোনালোকে চাই মই পেলাই নতুনকৈ শিকি আহি কাম ষ্টাৰ্ট কৰিছোঁ গতিকে আপোনালোকৰ পৰা মৰম সঁহাৰি বিচাৰোঁ যিমানখিনি পাৰে ছাপৰ্ট কৰিব আৰু যিমানখিনি পাৰোঁ মই বেষ্ট দিবলৈ ট্ৰাই কৰিম ঠিক আছে অকণমান মূৰটো তললৈ কৰা প্ৰথমবাৰৰ বাবে প্ৰফেচনেল কেমেৰাৰ সন্মুখত এনেধৰণৰ ফটোশ্বুট এটা কৰি মোৰ সঁচাকৈ বেছি বিৰাট ভাল লাগিলে বাকী মই যদিও তাই মেকআপটো লৈ পেলাই বিৰাট বেছি ছেটিছফাইড আপোনালোকে কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব লগতে মই ইমান বেছি প'ষ্ট দিবতো নাজানো কিন্তু যিমান জানিছোঁ সেই হিচাপত দিবলৈ চেষ্টা কৰিছোঁ কেনেকুৱা লাগিছে কি কথা আপোনালোকে কমেণ্টত জনাব দেৱৰ্ষিক যদি আপোনালোকে যোগাযোগ কৰিব বিচাৰে তাই ডিটেইলছসমূহ মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে কণ্টেক্ট কৰিব পাৰিব লগতে মই মোৰ ইনষ্টাগ্ৰাম আইডিটো লিংকটো তলত দি দিছোঁ আপোনালোকে মোক ইনষ্টাগ্ৰামত প্লিজ ফ'ল' কৰি ল'ব তাতে মই বিভিন্ন ধৰণৰ ফটোজ মিনি ভ্লগছ আৰু ৰিলছসমূহ আপলোড কৰোঁ আপোনালোকে কেতিয়াবা চাব পাৰিব চ' বিশেষ আৰু নাই কেনেকৈ মেকআপ কৰিছে কি কথা সেইখিনি ইমান ডিটেইলছত দেখুৱাই থকাটো অকণমান দিগদাৰ চ' কালাৰ্ছ অফ লাইফ দেৱশ্ৰী চেনেলটোত আপোনালোকে মেকআপৰ বেলেগ ধৰণৰ ভিডিঅ' চাব পাৰিব পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ত ধন্যবাদ